আব্দুল খালেক আৰু ভূপেন কুমাৰ বৰাৰ মাজত বৈঠক অনুষ্ঠিত হৈছিল। আব্দুল খালেকে কংগ্ৰেছৰ প্ৰাথমিক সদস্য ত্যাগ কৰিছিল, কংগ্ৰেছৰ ওপৰত ক্ষুণ্ণ হৈছিল, টিকট নোপোৱাৰ পিছতে ক্ষুণ্ণ হৈ পৰিছিল আব্দুল খালেক আৰু অৱশেষত সেই সিদ্ধান্ত গ্ৰহণ কৰিলে। তাৰ পিছত ভূপেন কুমাৰ বৰা উপস্থিত হ'ল আব্দুল খালেকৰ বাসগৃহত আৰু বাসগৃহত উপস্থিত হোৱাৰ পিছত দুয়োগৰাকী আলোচনাত মিলিত হ'ল আৰু তাৰ পিছতেই মন্তব্য কৰিছে আব্দুল খালেকে, মন্তব্য কৰিছে ভূপেন কুমাৰ বৰাই। আব্দুল খালেকে কংগ্ৰেছ ত্যাগ কৰি কোনটো দলত যোগদান কৰিব? বিজেপিত যোগদান কৰিব নেকি আব্দুল খালেকে, নে অসম গণ পৰিষদলৈ ঢাপলি মেলিব আব্দুল খালেক? কি মন্তব্য কৰিলে সংবাদ মাধ্যমৰ আগত? ভূপেন বৰাই বুজাব পাৰিলে নে নোৱাৰিলে সেই সন্দৰ্ভতো আমি আপোনালোকক জনাবলৈ গৈছো। উল্লেখ যে আজিৰ দিনটোৰ অন্যতম গুৰুত্বপূৰ্ণ খবৰ, আব্দুল খালেকে কংগ্ৰেছৰ পৰা পদত্যাগ কৰাৰ পিছত কংগ্ৰেছত ধুমুহাৰ সৃষ্টি হ'ল আৰু তাৰ পিছতে আব্দুল খালেকে মন্তব্য কৰিছে এই সন্দৰ্ভত। ভূপেন কুমাৰ বৰাই বুজনি দিবলৈ চেষ্টা কৰিলে আৰু সেই বুজনি দিয়াৰ পিছত ভূপেন কুমাৰ বৰাৰ সেই বক্তব্যত, ভূপেন কুমাৰ বৰাৰ সেই বুজনিত মান্তি হ'ল নে নহ'ল আব্দুল খালেক, আৰু আব্দুল খালেকে কি মন্তব্য কৰিলে? আজি ভূপেন বৰাই কি উদ্দেশ্য লৈ আব্দুল খালেকৰ বাসগৃহত উপস্থিত হৈছিল আৰু আব্দুল খালেকক কি বিষয়ে অৱগত কৰিছিল? কিয় ৰাহুল গান্ধী, সোনিয়া গান্ধীৰ প্ৰসংগ আহিল আব্দুল খালেকৰ সন্মুখত? কি ক'লে ভূপেন কুমাৰ বৰাই? ভূপেন কুমাৰ বৰাৰ সেই মন্তব্য আমি শুনাই লৈছো। দেখিছে যে AICC যদি কিবা এটা কওঁ শুনে, আৰু খালেক ডাঙৰীয়া হৈ মই কিবা এটা কথা AICC কৈছোঁ আৰু মোৰ বিশ্বাস যে AICC শুনিব, আৰু শুনিলে খালেক ডাঙৰীয়াও, এতিয়াতো মই কথাটো কৈছোঁহে, কিন্তু মই এতিয়া বঙাইগাঁৱলৈ যাম, বঙাইগাঁৱৰ পৰা ঘূৰি আহোঁতে ৰাতি হ'ব, কালি ৰাতিপুৱা আকৌ মই খালেকৰ সৈতে কথা পাতিম আৰু বিষয়টো মোৰ বিশ্বাস এই বিষয়টো সমাধান হ'ব। ইয়াৰ পূৰ্বে বহুতো দল ত্যাগ কৰে, কিন্তু এইদৰে আপুনি কিন্তু সাক্ষাৎ কৰিবলৈ অহা নাছিল। প্ৰথম নদী খালেকৰ এটা কথা ক'ব লাগিব, খালেকে আমাৰ মূল শত্ৰু হৈছে বিজেপি, ARDF, RSS। খালেকৰ লগত কাৰোবাৰ কিবা পাৰ্চনেল কিবা থাকিব পাৰে, কিন্তু এই যিটো আমাৰ আদৰ্শগত যুঁজ, এইটো খালেক সদায় সন্মুখৰ পৰা যুঁজি আছিলে। আনকি মহাযুঁজ ভঙাৰ সময়তো খালেক ডাঙৰীয়াই মোক সমৰ্থন কৰিছিলে, বহুতে সমৰ্থন কৰা নাছিলে, এতিয়া খালেক ডাঙৰীয়াই মোক সমৰ্থন কৰিছে। আনকি আগতেও এছেম্বলি ইলেকশ্যনৰ আগত যেতিয়া আমি 6জন নেতাই সোনিয়া গান্ধী ডাঙৰীয়ালৈ চিঠি লিখিছিলোঁ আজ বলক ল'ব নালাগে বুলি, তাত আমি 6জনে চহী কৰিছিলোঁ, তাতো খালেক ডাঙৰীয়া আছিলে। সেই সময়ত ময়ে মিটিং পাতিছিলোঁ প্ৰদীপ বৰদলৈ ডাঙৰীয়াৰ ঘৰত, তেতিয়া খালেক ডাঙৰীয়াক মাতিছিলোঁ, তেওঁ গৈছিলে, আমাৰ লগত একেলগে চহী কৰিছিলে। গতিকে এখন সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে যুঁজখনত তেওঁ সদায় আছে, আৰু সেই মানুহজনৰ কথাটো আৰু বেলেগৰ লগত নিমিলিব ন। বাকীসকলে এনেকে কৰা নাই নহয়, এই চিধা গুচিয়ে গ'লতো। কালি পৰহি কি কয় আপোনাৰ সুৰুজ ডিঙিয়া মোৰ লগতে ঘূৰি আছে, ব্ৰেকফাষ্ট একেলগে কৰিছোঁ AICC ৱাৰ ৰুমত, গম নাপাওঁ, গুচিয়ে গ'ল। ৰাণা গোস্বামীয়েতো মাটি 5 কথা দিম বুলি কৈছিলে, মই কেনেকে গৈ পেলাই বুজামগৈ আপুনি কওক? দ্বিজেন দাইতো মোক চৌকছ কৰিম বুলি কৈছে যে আপুনি মই যাম বুলি পেলাই কেনেকে আলোচনা কৰিছে, আপোনাৰ বিৰুদ্ধে মই ডিচিপ্লিন অভিযোগ আনিম। খালেকে পদত্যাগ পত্ৰ দিছে। মই কৈছিলো যে আপোনাৰ ৰিজিগনেশ্যন পত্ৰ গ্ৰহণ নকৰো, টিভিটো ক'লো। ডিজেন দাই মোলৈ হোৱাটছএপত মেছেজ দিছে যে আপুনি এইবিলাক কথা পাতিলে মই আপোনাক মানে ডিচিপ্লিনাৰী একশ্যনত কমপ্লেইন দিম। মই এতিয়া ডিজেন দাক ক'ম নেকি যে আপুনি নাযাব, আকৌ দিগদাৰ হ'ব। এতিয়া ৰাণা গোস্বামীক যদি মই ক'বলৈ যাওঁ, টিভিত কৈ দিছে যে মই যাম বুলি প্ৰমাণ দিব পাৰিলে 5 কথা মাতি দিম, মই কেনেকে আপুনি ঘৰলৈ যাম? কথাটো খালেক দা বেলেগ দললৈ যাম বুলি কথা কিছুমান ওলাই আছিলে, বেলেগ দলত জইন কৰিব বুলি। চাওক, এতিয়া অভিযোগটো আহিবই, এতিয়া চব অভিযোগতো উত্তৰ মই এই সময়ত দিব লাগিব বুলি ভবা নাই, কিন্তু মই খালেক ডাঙৰীয়াৰ ঘৰলৈ আহিছোঁ, খালেক ডাঙৰীয়াৰ সৈতে কথা পাতিছোঁ, আৰু তেখেতে মই যিখিনি কথা পাতিছোঁ মোৰ বিশ্বাস যে AICCয়ে মোৰ কথা শুনিব, আৰু ৰাতিপুৱালৈকে মই ইফালে আব্দুল খালেকে মন্তব্য কৰিছে। ভূপেন কুমাৰ বৰাৰ মন্তব্যৰ পৰৱৰ্তী সময়ত আব্দুল খালেকেও মন্তব্য কৰিছে। এই সন্দৰ্ভত কি আলোচনা হ'ল, আব্দুল খালেকে কি উত্তৰ দিলে, কংগ্ৰেছলৈ উভতি আহিব পাৰে নে নোৱাৰে, বা কংগ্ৰেছত থকাৰ ক্ষেত্ৰত কি অসুবিধা আছে, কিয় আব্দুল খালেকে বৰ্তমান সময়ত এনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ বাধ্য হৈছে, সকলো কথা সংবাদ মাধ্যমৰ আগত এটাকৈ কৈ গ'ল বৰপেটাৰ সাংসদ আব্দুল খালেকে। মই পদত্যাগ পত্ৰ দিয়াটো সঁচা, দলৰ প্ৰাথমিক সদস্যৰ পৰা পদত্যাগ পত্ৰটো দিয়াটো সঁচা। দলৰ ৰাজ্যিক সভাপতি আৰু AICC ইনচাৰ্জ জিতেন্দ্ৰ সিং, এই দুজনৰ বিৰুদ্ধে মোৰ স্পেচিফিক অভিযোগ আছে, কিন্তু পাৰ্টিৰ শীৰ্ষ নেতৃত্ব মোক কিছু অনুৰোধ কৰিছে
কিন্তু মই পদত্যাগ পত্ৰ দিয়াটো সঁচা কিহৰ কাৰণে দিব লগা হ'ল ধৰক আপুনি আজি মই একো নকওঁ এই কাৰণেই যেতিয়া কম মই আপোনালোকক জনাম আপুনি এগৰাকী দলৰ জ্যেষ্ঠ নেতা আপোনালোকৰ সম্ভাৱনা আছে নেকি পদত্যাগ পত্ৰ 11 বজাৰ ভিতৰত আপুনিয়ে ক'লে 11 বজালৈকে অপেক্ষা কৰিব কি কাৰণত এইটো মই কৈছোঁ মেক্সিমাম মই পদত্যাগ পত্ৰ দিয়াটো সঁচা মোৰ কিছু স্পেচিফিক অভিযোগ আছে সোনিয়া গান্ধী ডাঙৰীয়ানীৰ ওপৰত মোৰ পূৰা আস্থা আছে শ্ৰদ্ধা